আজি আমাৰ মুছলধৰা প্ৰাইমাৰীত আমাৰ ওমেন BPF যে আছে, ওমেন BPFৰ লগত আমি মত বিনিময় কৰিলোঁ। যিটোক আমাৰ BTC নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'ব আমাৰ CM ছাৰ কোৱা হিচাপত, সেই হিচাপত আমি মুছলধৰা প্ৰাইমাৰীত আমাৰ ডিষ্ট্ৰিক্ট ওমেন, আমাৰ ব্লক কমিটি, আমাৰ সেই প্ৰাইমাৰীৰ ওমেন BPFৰ লগত আমি মত বিনিময় কৰিলোঁ। কিন্তু ইয়াতে আহি আমি যিটো ভাবিছোঁ মানে ভাবাতকৈ আচৰিত পাইছোঁ। কাৰণ আমাৰ এই প্ৰাইমাৰীত আজি কমচে কম আপোনালোকে নিজে জানে আমাৰ ওমেন BPF এটা প্ৰাইমাৰীতে 600 ওমেন BPF মানুহ একেলগে একগোট হৈছে। আজি এটাই স্বাৰ্থত, BTCৰ স্বাৰ্থত। আমাৰ BTCত এইবাৰ যিকোনো প্ৰকাৰে বা ৰাইজে বিচাৰি আছে BPF চৰকাৰ আনিবৰ কাৰণে, সেইকাৰণে আজি আমাৰ মুছলধৰা প্ৰাইমাৰী ওমেন BPF সকলোৱে ওলাই আহিছে। আপোনালোকে নিজে গম পায়, আজি এটা প্ৰাইমাৰীত যদি 600 ওমেন যদি একেলগে ওলাই আহে, সেই প্ৰাইমাৰীত ভোটে হ'ল আপোনাৰ 1500 বা 1700। তাত যদি 600 মান ওমেন একেলগে এটা প্ৰাইমাৰীতে ওলাই আহে, ইয়াৰ দ্বাৰা আপোনালোকে কি বুজি পায়? মোটামুটি 90%, 95% ভোট আজিৰ ডেটত BPF মুখী হৈ আছে। এইটো কি কাৰণে? ৰাইজে বিচাৰি আছে। কাৰণ গভৰ্ণমেণ্ট, আমি হ'লেও BPFৰ ৱাৰ্কাৰ, কিন্তু ৰাইজে বিচাৰি আছে এতিয়া যে আমাক BPF গভৰ্ণমেণ্ট যেনেকৈ হওক লাগে। ৰাইজৰ উৎসাহ দেখি মই নিজে খুব আনন্দিত পাইছোঁ। আজি চাওক, এটা কথা কওঁ, আজি আপোনাৰ ঘৰখন যদি আপুনি ভালকৈ চলায়, তাৰ পিছতে বেলেগৰ ঘৰখন চলাব যাব। আপোনাৰ ঘৰখনে যদি আপুনি চলাব নোৱাৰে, আপুনি বেলেগৰ ঘৰত কিয় চলাব যাব? ইমান যদি ভালে কাম কৰিছিল, ইমান যদি উন্নয়নে কৰিছিল, নিজৰ ঘৰতে ধৰক আছিল, যিখন সমষ্টিত জিকিছে সেইখন সমষ্টিতে তেওঁ খেলিব পাৰিলে হয়। তেওঁ আকৌ কিয় ইমান দূৰ আৰু গুমাতে আহিব লাগে? ইমান যদি উন্নত কৰিছিল, আজি যদি মই গুমাত ইলেকশ্যন খেলিম, মই যদি গুমাত উন্নয়ন কৰোঁ, পাব্লিকে যদি মোক ভাল পায়, পাব্লিকৰ যদি মই উন্নয়ন কৰিছোঁ, পাব্লিকে মোক কি কৰিব? ঘৰত বহি থাকি ভোট দিব। মই ওলাব নালাগে, কাৰণ পাব্লিকক মই সহায় কৰিছোঁ, পাব্লিকক মই উন্নয়ন কৰিছোঁ। সেইটোহে মেইন কথা। কিন্তু এতিয়া মই যদি ইয়াতে জিকাৰ পিছত ইয়াক নেখেলি আকৌ মই যদি শ্ৰীৰামপুৰ গুচি যাওঁ, তাৰ মানে কি বুজায়? কিমানখিনি উন্নয়ন কৰিছোঁ সেইকাৰণে আপোনালোকে গম পায়। চাওক, কংগ্ৰেছ ইয়াতে আজিলৈকে কেতিয়াও গুমাত জিতা নাই আৰু নিজিকে। ইয়াতে এবাৰে জিকিছিল আমাৰ 2012 যিটো ভাইলেঞ্চ হৈছিল, তাৰে সুযোগ লৈ AIUDF জিতিছিল। জিকাৰ পিছত আমাৰ BPFত আহিছিল, BPFৰ পিছত আকৌ কংগ্ৰেছত গৈছিল। সেইজনে মানুহে আকৌ ইয়াতে ইলেকশ্যন খেলিব। আজিৰ ডেটত আপোনালোকে ভাল কৰি জানে, ৰাইজেও গম পায়, চবৰে হাতে হাতে স্মাৰ্ট মোবাইল আছে, চবেই জানে আমাৰ BTCত কংগ্ৰেছৰ কোনো ইয়াতে কাম নাই, বা ইয়াতে এটা চিটো জিকিব নোৱাৰে। এটা চিটো জিকিব নোৱাৰে, সেইকাৰণে জিকিব নোৱাৰে কাৰণ মানুহ জানে যে ইয়াতে কংগ্ৰেছ গভৰ্ণমেণ্ট কেতিয়াও কৰিব নোৱাৰে। আৰু বিশেষ কৰি আমাৰ BTCত কংগ্ৰেছৰ কোনো চুল পৰিমাণ, কোনো প্ৰভাৱ নাই। এই ক্ষেত্ৰত আজি মুছলধৰা প্ৰাইমাৰীৰ যিটো মিটিং হ'ল, সেইখন মিটিঙত মই প্ৰত্যেকটা মহিলাক সুধিছোঁ, প্ৰমোদ বড়োৱে যিটো প্ৰতিশ্ৰুতি দি আহিছিল, আপোনালোকে কোনে কোনে পাইছে হাত দাঙক। চবেলে আমাক পাব্লিকে বা মহিলাসকলে উত্তৰ দিছে, চব মিছলীয়া চৰকাৰ। এইটো আমাক এটাৰ পিছত এটা মিছা কথা কৈ ভোট আদায় কৰি লৈ চৰকাৰ গঠন কৰি আছে সিহঁতে। কিন্তু এতিয়া আহিলে আমি খেদিম, এতিয়া আমাৰ পৰা কোনো হেৰি নাপায়, সিহঁতে সঁহাৰি নাপায়। আমি চিনি পাইছোঁ, বুজি পাওঁ নিজে, সিহঁতক ভোট নিদিওঁ। আৰু যিটো মুছলধৰা সমষ্টিত কি কয়, প্ৰাইমাৰীত যিটো হেৰি দেখিলোঁ, উৎসাহ দেখিলোঁ মানুহৰ মনত, আমি বহুত আনন্দিত পাইছোঁ। আমি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, আহি পেলাই যিটো পৰিৱেশ পাইছোঁ, পৰিৱেশত বহুত আনন্দিত হৈছোঁ। প্ৰত্যেকটা মানুহৰ মুখত হাঁহি দেখিলে গম পোৱা যায় যে কি হ'ব বস্তুটো। চবে BPF ফলীয়া হৈ আছে বুলি আমি আশা ৰাখিছোঁ। আমি আত্মসহায়ক গোটৰ জৰিয়তে হওক বা বৃক্ষৰোপণৰ জৰিয়তে হওক, যিসকল প্ৰতিশ্ৰুতি দিছে সেইবিলাক পালন কৰা নাই। এটাও কৰা নাই। মই সুধিছিলোঁ মুছলধৰা প্ৰাইমাৰী মহিলাবিলাকক, সিহঁতে নিজে আমাক উত্তৰ দিছে। আমিতো নিজেই গম পাওঁ, প্ৰতিশ্ৰুতি দিয়া সিহঁতে এটাও হেৰি কৰা নাই, ৰখা নাই কথাবিলাক।
কিন্তু সিহঁতে নিজেও কৈছে যে আমি এটা বস্তুও পোৱা নাই, হাত দাঙিব দিছোঁ নাই পোৱা নাই বুলি কৈছে। মুঠৰ ওপৰত প্ৰতিশ্ৰুতিৰ এনে ফুলজাৰি মাৰিছে। ফুলজাৰি মানে একদম মিছা ঠগ চৰকাৰ মিছলীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।